এক ঐতিহাসিক দিন, মোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিন। আৰু মই সাংসদ হিচাপে অসমৰ পৰা আমি তিনিজন, মাননীয় তেজ গোৱালা, প্ৰমোদ বড়ো আৰু মই নিজে শপত গ্ৰহণ কৰিছোঁ ৰাজ্যসভাৰ সাংসদ হিচাপে। এটা বহল এখন পৃথিৱী। আমি মই 10টা বছৰ বিধায়ক তথা মন্ত্ৰী হিচাপে অসম ৰাজ্যখনৰ কাম কৰি আছিলোঁ, আৰু এতিয়া গোটেই ভাৰতবৰ্ষৰ কাৰণে এতিয়া গোটেই কাম কৰিবৰ কাৰণে এটা ডাঙৰ দায়িত্ব আহি পৰিছে। গতিকে ইয়াৰ খুব সাৱধানে বা যথেষ্ট দায়িত্ব বাঢ়িলে পূৰ্বতকৈ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বিভিন্ন চুকে কোণে থকা সমস্যাবিলাক আমি একেলগে আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰৰ লগত কেনেকৈ সমাধান কৰিব পাৰি যায় এই কথাবোৰকো আমি উপস্থাপন কৰিম। তথাপিতো আমাৰ দেশৰ শক্তিশালী নেতা, আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11 বছৰত যথেষ্টখিনি কাম কৰিছে। অসমৰ যথেষ্ট আগবাঢ়িছে। উত্তৰ পূৰ্বাঞ্চলৰ আমি জানোৱেই 15 দিনৰ মূৰে এজন মন্ত্ৰী গৈ তেনেধৰণে গোটেই নৰ্থ ইষ্টটোক আগুৱাই লৈ গ'ল। গতিকে সেইখিনিত যথেষ্ট হৈছেই, কিন্তু বাকী থকা কামখিনিও আমাৰ উপস্থাপন কৰাটো আমাৰ দায়িত্ব আহি পৰিছে। মই ধন্যবাদ জনাইছোঁ আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ববৰ্গ, নীতিন নবীনজী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ অসমৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি তেখেতসকলে মোক এইখন ৰাজ্যসভা সদস্য হিচাপে নিৰ্বাচিত কৰাত মই আনন্দিত হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। আৰু তেখেতসকলৰ যি কাম আছে আৰু সেইখিনি কাম আধাৰৰ কামখিনি কৰিবৰ কাৰণে আমি একেলগে কাম কৰিব লাগিব ইয়াত সকলো মিলি। আৰু আজি দিল্লীতো আমাৰ যি টীম আছে, লোকসভা ৰাজ্যসভা সাংসদসকল বহি অসমখনক বাদ পৰি থকা সমস্যাখিনি এইখিনি কেনেধৰণে আগবঢ়াব পাৰি আলোচনা কৰিব লাগিব। যথেষ্ট ডাঙৰ দায়িত্ব এটা আহি পৰিছে। মই আজি নিজে গৌৰৱ অনুভৱ কৰিছোঁ সাংসদ হিচাপে ৰাজ্যসভাৰ মই নিজে শপত গ্ৰহণ কৰি। গতিকে এইখিনিয়ে মোৰ আজি জীৱনৰ এক নতুন গতি ল'ব। জীৱনৰ এটা দীৰ্ঘদিনীয়া কাৰ্যকাল আমাৰ ৰাজ্যিক ৰাজনীতিত দিলে। তাৰপিছত দেখিবলৈ পোৱা হৈছে আপুনি যেতিয়া ইয়ালৈ পঠিয়ালে মানে সাংসদ হিচাপে, তেতিয়া আপোনাৰ সমষ্টিটো কিছু গ'ল বুলি নহয়, কাৰণ মই সমষ্টিটোত মই 10 বছৰ মানে বিধায়ক বা মন্ত্ৰী হিচাপে কাম কৰিছিলোঁ। তাৰ আগতো মোৰ আৰু মানে 15 বছৰ, মোৰ 25 বছৰ হ'ল এই দলত। ৰাইজৰ লগতে আছোঁ। অসম আন্দোলনৰ যেতিয়া মই ছাত্ৰ সন্থাৰ দায়িত্বত আছোঁ, তাৰ পৰাই সমষ্টি হওক, অবিভক্ত শিৱসাগৰ জিলাখনতে কাম কৰি আছোঁ। চুকে কোণে মোৰ যথেষ্ট অভিজ্ঞতা আছে। সেইভাগে মানুহৰ লগত এটা ঘৰুৱা সম্পৰ্ক গঢ় লৈ উঠিছিলে। আৰু প্ৰতিটো সমস্যা মই চুকে কোণে যি আছে প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজৰ লগত মোৰ এটা আন্তৰিকতা গঢ় লৈ উঠিছিলে। কিন্তু হঠাতে মোক ৰাজ্যসভালৈ পঠোৱাত অলপ দুই এজনৰ আৱেগিক হৈ পৰিছিল, সেইটো হয়। কিন্তু দল যথেষ্ট শক্তিশালী আৰু তেওঁলোকে বিজেপি বা নিজৰ স্থিতিত অটল আছে। মই ভাবোঁ যে এইটো খন্তেকৰ বাবে অকণমান মানুহৰ এটা স্বাভাৱিক থাকে, এইটো ডাঙৰ কথা নহয়। গতিকে এতিয়া এটা স্বাভাৱিক অৱস্থাত আহিছে। আৰু মোৰ দায়িত্ব থাকিব সমষ্টিটোৰ ৰাইজ। মই গোটেই অসমখন বুলি ক'লে 126টা সমষ্টিৰ কথা আছে। প্ৰতিটো সমষ্টিতে এতিয়া দায়িত্ব আছে মোৰ। প্ৰতি ঠাইত যাব লাগিব, প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজৰ লগত সমানে খোজকাঢ়িবলৈ কাৰণে তেওঁলোকৰ সমস্যাবোৰ আমি দাঙি ধৰিব লাগিব ইয়াত দিল্লীত দৰবাৰত। এইবিলাক কথা মই কোনো ধৰণে নাপাহৰোঁ, কাৰণ মই ৰাইজৰ কাম কৰি ভাল পাওঁ। সৰুৰ পৰাই 79ৰ পৰাই মই ৰাইজৰ লগতে আছোঁ। আৰু মই বিজেপি মই 2000 চনৰ পৰা আজি 25 বছৰ যেনেধৰণে কাম কৰিলোঁ, সেইখিনিৰ লগতো আমাৰ যোনটো ভেটিটো টনকিয়াল যথেষ্ট হৈছে আজি তাৰিখত। গতিকে আমাৰ অবিভক্ত শিৱসাগৰত 5টা সমষ্টি, গোটেই 5টাই জয়ী হোৱাৰ সম্ভাৱনা আছে। গতিকে মই ভাবোঁ যে আজি বহুত আগবাঢ়িছে সমষ্টি, জিলাখনো আগবাঢ়িছে। এতিয়া মই পূৰ্বতে মই বিধায়ক হিচাপে সমষ্টিত মন্ত্ৰী হিচাপে অসমখনত, আৰু এতিয়া ৰাজ্যসভাৰ সাংসদ হিচাপে গোটেই ভাৰতবৰ্ষৰ প্ৰতিজন মাননীয় সাংসদৰ লগত আমি পৰিচিত হৈছোঁ। আৰু তেওঁলোকৰ লগত একেলগে কথা বতৰা পাতি গোটেই ভাৰতবৰ্ষখন জানিবলৈ মই এটা সুবিধা পাওঁ। এতিয়া যিহেতু যোনটো এটা পদক্ষেপ যোনটো এটা অপৰচুনিটি এটা পাইছে, মই ভাবোঁ এইটো এটা ভাল এটা অপৰচুনিটি হয়। কাৰণ সেইটো সময়ত সমষ্টিৰ কাৰণে কৰিছিলে, আমাৰ অসমখনৰ কাৰণে কাম কৰি আছিলে, আমাৰ জেগাখন। এতিয়া দেউতাই কি হ'ব, ৰাজ্যসভাত আমাৰ অসমৰ আমাৰ সেই মানুহখিনিৰ সমস্যাখিনি দাঙি ধৰিবলৈ সেই সুযোগটো পাব। তো ভাবোঁ এইটো এটা বহুত ভাল এটা
অপৰচুনিটি হয় মোৰ দেউতাৰ কাৰণে আৰু কাম কৰিবলৈ আৰু আমাৰ অসমবাসীৰ কাৰণে আমাৰ দেশৰ কাৰণে আৰু তাতকৈ বেছি আমাৰ কমিউনিটিটোৰ কাৰণে আমাৰ আহোমৰ কাৰণে আমাৰ আহোম যোনটো জনগোষ্ঠী হয় সেইটো কাৰণে কাম কৰিবলৈ পাব আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে কাম কৰিবলৈ পাব আৰু মই ভাবোঁ এইটো এটা ভাল এটা পদক্ষেপ আৰু এইটো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তো আশা কৰোঁ দেউতাই আৰু সুযোগ পাওক আৰু কাম কৰক তাকেই Thank you.